এটি বিগ ব্রেকিং নিউজ। প্ৰাক্তন কংগ্ৰেছ সাংসদ বীৰেন সিং ইংতিৰ পুত্ৰ ক্লেংডুং ইংতিসহ সমৰজিৎ হাফলংবাৰৰ বিজেপিত যোগদান। গুৱাহাটীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে নেতাদ্বয়ে। ক্লেংডুং ইংতি কংগ্ৰেছৰ বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক আৰু সমৰজিৎ হাফলংবাৰ ডিমা হাছাৰ প্ৰাক্তন CM আৰু সমৰজিৎ হাফলংবাৰ প্ৰাক্তন বিধায়ক আৰু কংগ্ৰেছৰ মুখপাত্ৰ পদতো অধিষ্ঠিত হৈছিল। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰহনৰ উপস্থিতিত গেৰুৱা বসন পৰিধান কৰে নেতাদ্বয়ে। আনহাতে উক্ত যোগদান কাৰ্যসূচীত বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ লগতে ডিফু বিধানসভাৰ বিধায়ক বিদ্যা সিং ইংলেঙো উপস্থিত আছিল বুলি জানিব পৰা গৈছে।